অজয় গগৈ নেতৃত্বত টেঙাখাটৰ কেইজনমান সচেতন ব্যক্তি সহযোগত বানাক্ৰান্তৰ মাজত সন্ধিয়া আহাৰ বিতৰণ। টেঙাখাটৰ ঘুমতালত বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে মথাউৰিৰ প্ৰায় 50 মিটাৰ এটা অংশ ছিঙি নিয়াৰ ফলত টেঙাখাটৰ বহুসংখ্যক গাঁও হঠাতে জলমগ্ন হৈ পৰে। বিশেষকৈ চিগা অংশৰ গাতে লাগি থকা ঘুমতাল আৰু শামুকনি গাঁৱৰ ৰাইজৰ ঘৰ-দুৱাৰ, খোৱা বয়-বস্তু, কাপোৰ কানি, বাৰীৰ শস্যৰ লগতে পোহনীয়া জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হয়। এনে পৰিস্থিতিত টেঙাখাটৰ বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তি, বিভিন্ন ৰাজনীতি দল, প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলৰ বাবে শিবিৰ স্থাপন কৰি পাৰ্যমানে সকলো প্ৰকাৰৰ সাহায্য প্ৰদান কৰাৰ সমান্তৰালভাৱে টেঙাখাটৰ বিশিষ্ট সমাজসেৱক অজয় গগৈ নেতৃত্বত কেইজনমান সচেতন ব্যক্তিৰ প্ৰচেষ্টা টেঙাখাট মহাবিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তসকলৰ মাজত সন্ধিয়া আহাৰ বিতৰণ কৰে। আহাৰ বিতৰণ কৰি অনাগত দিনত কাপোৰ কানি দিয়া কথা সংবাদ মাধ্যমৰ আগত এইদৰে কয়। মানুহৰ দুখ মৰমখিনি আমি চিন্তা কৰি তেনে 2 তাৰিখে যিটো মথাউৰি ইমান ভাঙিলে, প্ৰকাণ্ড মথাউৰি এটা 25খন গাঁৱৰ মানুহখিনি ইয়াত সংস্থাপন লৈছেহি। আপটো বৰবাম চিঙলালৈকে আপোনালোকৰ যিটো মানুহখিনি ডুবিলে, সেই ডুবাৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে এখন কলেজত মানুহখিনি সংস্থাপন লৈছেহি। কিছুমান সৰু বাচ্চাবোৰে যিখিনি পাব লাগে সেইটো নাই পোৱা, মেডিকেলৰ ফেচিলিটি পোৱা নাই। কিন্তু আমি কি কাৰণে নাই পোৱা, মথাউৰি কাৰণে নাই পোৱা। যিটো মথাউৰিটো অকল মাটি দি ফুফুলা কৰি তেখেতলোকে ফিল আপ কৰি থৈ গৈছে, সেই কণ্ট্ৰেক্টাৰকেইজনেও সেইটো দূষিত নহয়, কিন্তু চৰকাৰে পইচা নাই দিয়া। তেখেতলোকে ৰুলাৰ চলাব নিদিয়ে আৰু ওপৰত গাড়ী চলালে শিলে এই বস্তুটো হ'লে আপোনালোকৰ ফুফুলা হ'বই, পানী আহিবই। ওপৰত আমাক গাড়ী চলাই মথাউৰিটো ডাঙৰকৈ নিৰ্মাণ কৰি ডাবুল মথাউৰি কৰিব লাগিব, তেতিয়া 25খন গাঁৱত নুডুবে। কলেজত আমাৰ মানুহ কোনো নাথাকে, শিবিৰ পাতিবলৈ আমাৰ কোনো প্ৰয়োজন নাই। কোনো ইয়াত আৰ্মীয়ে কোনো নাও বাহন বা সেই কোনো গাড়ী চলাবলৈ কোনো প্ৰয়োজন নাই আৰু ৰাইজৰ অসুবিধা নহয়। কিন্তু আজিৰ ডেটত যিটো কঠীয়াৰ পথাৰ যিটো নষ্ট হ'ল, কিন্তু ৰাইজে কেনেকৈ চলিব? চৰকাৰে দিয়াৰ পইচাটোতো গোটেই বছৰটো চলিব নোৱাৰিব। কিন্তু আপোনালোকে ৰাইজৰ আমি ভাবোঁ যে আমি চৰকাৰকো দুখিছোঁ, আমাক গাড়ী চলাব পৰা নিৰ্মাণ কৰিব লাগিব, পকা কৰি দিয়ক, গাড়ীৰ ওপৰত চলক, লোড গাড়ী চলক। চইল কম্পেকশ্যন কৰিব হ'লে 4 ইঞ্চিৰ পৰা ৰুলাৰ চলাব লাগিব মথাউৰিটো। ফুফুলা মাটিত নহ'ব, 4 গাড়ী চলক, গাড়ী চলিবই। যিটো আমি বগীবিলৰ দৰে আমাক ৰাস্তাটো কিন্তু লাগিব, তেতিয়াহ'লে আমি 25খন গাঁও নুডুবে। কলেজত এখিনি মানুহে ইয়াত সংস্থাপন কৰিব নলগা হ'ব। যিটো কষ্ট পালে দৌৰি দৌৰি কাৰোবাৰ ঘৰ দুৱাৰ এৰি কাপোৰ কানি চব ডুবি গাড়ীয়ে চব লোকচান কৰি এখেতলোকে আহি কলেজত সংস্থাপন লৈছে। প্ৰতি অৰুণাচলৰ ঢৌ দেখিলেই আহিবলগীয়া আছে। কি কাৰণে? আমাৰ মথাউৰি অৱস্থা বেয়া, মথাউৰি চবফালে ফুফুলা আৰু পাণ ধৰাৰ পৰা একদম তেল পানী লাগে, পানী তলে তলে নিগৰি থাকে। কিন্তু এনেকুৱা টাইমত আহে বাৰিষা ছিজনত বনাবলৈ আহিব, সেইখিনি টাইমত ওপৰত গাড়ী চলিব নিদিব, ফকলেনে মাটি তুলি থৈ যায়। তুলি থৈ যোৱাৰ পাছত কি হ'ব, নিগনি বাট তুলিব, তাৰ ওপৰত ঢৌ তুলি আপোনালোকৰ মাটিবোৰ সদায় আঁতৰি যোৱাৰ পিছত কিন্তু আজি এইটো ভাঙিবলৈ পৰিস্থিতি হৈছে। ইমানে দূষিত অৱস্থাত মানুহখিনি আছেহি, আমি নিজৰে দূষিত কথা। পানী শুনিলেই আহিবলৈ দৌৰি আহিবলগীয়া আছে, কিন্তু কলেজখন থকাৰ কাৰণে দৌৰি আহিবলগীয়া আছে। জেগাই নাই, ইমান আমাৰ ডাউন জেগাই নাই, থাকিব ক'ত? আমি তাকে আজি ভাত সাজক এই ৰাইজসকলক খুৱাইছোঁ। আমি এটা গ্ৰুপত বান্ধি মৰম চেনেহ আছে, বাচ্চা ল'ৰাকেইটা সকলো খুৱাইছোঁ। কিন্তু আমি চেষ্টা কৰিছোঁ কাপোৰ কানি দিম বুলি, কিন্তু আমি টাইম নাপালোঁ। নহ'লে নেক্সট আমি যাম, যি কেইঘৰ মানুহৰ ডুবিলে একদম নষ্ট হ'ল, তেখেতক আমি কাপোৰ কানি দিবলৈ চিন্তা চৰ্চা কৰিছোঁ। লগতে সহযোগ কৰা সমাজসেৱক ৰন্তু তামুলীয়ে অনাগত দিনবোৰত আৰু সহায় আগবঢ়োৱা কথা কয়। আমি টেঙাখাটৰে নিবাসী। টেঙাখাটৰ আমি গোটেইখিনি বন্ধুত্বৰ এনাজৰীত আছোঁ। আমাৰ দাদা আছে অজয় দা,
অজয় দাৰ নেতৃত্বত অজয় দাই যোৱাকালি আমাক ক'লে যে বানাকান্তৰ মানুহবিলাক আছে তেখেতসকলৰ ওচৰত এবাৰ ভাত এসাঁজ খাওঁ। এনেইতো আমি বানাকান্তৰ মানুহৰ মাজত সদায় আহিছোঁ মেলিছোঁ গৈছোঁ, চব চাইছোঁ, জেগা যিমান পাৰোঁ সহায় কৰিছোঁ। কিন্তু মানে ইয়াত যিবিলাক মানুহ এবাৰ চব পানীটো শুকাই যোৱাৰ কাৰণে ঘৰলৈ গৈছিলে চব, কিন্তু আকৌ বাঢ়ি যোৱাৰ কাৰণে সকলো ইয়াত আহি পিনে শিবিৰত থাকিবলগীয়া হ'ল। সেইকাৰণে আজি এই সন্ধিয়া বেলি আমি চবকেইজনে মিলি পিনে বন্ধুকেইজনে মিলি আমি ভাত সাঁজ খাব পাই অতি সুখী হৈছোঁ। আৰু এনেকৈ আমি যিমান পাৰোঁ ভৱিষ্যতৰ দিনত যদি নহওক এনেকুৱা বান, যদি কেনেবাকৈ এনেকুৱা পৰিস্থিতি হয় আমি আৰু সহায় কৰিবলৈ আগবাঢ়ি আহিম। নিউজ ডেস্ক ৰিপৰ্ট অল টেঙাখাত নিউজ।